ओम नमो भगवते वासुदेवाय। 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 नारायणं नमस्कृतं नरं चैव नरोत्तमं देवीं सरस्वतीं व्यासं ततो जयमुदीरये। नष्टप्रायेषु अभद्रेषु नित्यं भागवत सेवया। भगवति उत्तमं श्लोके भक्ति भवति नैष्ठिके। मुखं करोति वाचनं पङ्गुं लङ्घयते गिरिं। यत्कृपातमहं वन्दे श्रीगुरुदीनतारिणे श्रीचैतन्य ईश्वरं परमानन्दमाधवम्। तमादिदेवं करुणानिधरम् तमालवर्णं सुदिता अवतारं। तमालवर्णं सुदितावतारम्। अपार संसार समुद्र सेतुं। अपार संसार समुद्र सेतु। भजामहे भागवत स्वरूपं। भजामहे भागवत स्वरूपं। जय श्री कृष्ण चैतन्य। जय श्री कृष्ण चैतन्य प्रभु नित्यानंद। श्री अद्वैत गदाधर शिवासादि गौर भक्तवृंद। हरे कृष्ण 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 हरे 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 राम 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 हरे हरे। 19 ডিসেম্বর 1972। জয় পতাকাকে পত্র আমার গুরু মহারাজের পত্র দিছে পূর্বে। এটা আমি গর্ব করি। আমার গুরু মহারাজ দিছে কি কৈছে? কৃষ্ণের প্রতি আত্মসমর্পণের রহস্য হলো যে এরূপ আত্মসমর্পিত ভক্ত দেখে যে সকল কিছুই কৃষ্ণের পরিকল্পনার অংশ, যে সকল কিছুই শ্রীকৃষ্ণের পরিকল্পনার অংশ। যা কিছু করার অভিপ্রায় আমি করব, পুঙ্খানুপুঙ্খ রূপে পূর্ণ মনোযোগের সাথে করব। এই ধরনের সেবায় নিমগ্ন থাকব। কি হয় তাতে কিছু যায় আসে না। অন্য সকল বিচার বিবেচনা বিস্মৃত হয়ে এবং শুধুমাত্র আমার বাসনা একমাত্র কৃষ্ণের আনন্দের জন্য সর্বোত্তম কিছু করাই হলো আমার উদ্দেশ্য। মানে কৃষ্ণর প্রতি আত্মসমর্পণ করার রহস্যটু কি? রহস্য কৃষ্ণ প্রতি আত্মসমর্পণ করার রহস্যটো হৈছে এনেকুৱা। আত্মসমৰ্পিত ভক্ত দেখে যে যেতিয়া দেখে যে সকলো বস্তুৱেই কৃষ্ণৰ পৰিকল্পনাৰ অংশ, সব কৃষ্ণৰ পৰিকল্পনা মতে হৈ আছে। আমাৰ মতে ক'ত হ'ব? আমিতো বহুত কিবা কিবি ভাবি থাকো না, এইটো কৰিম এইটো কৰিম, ক'ত হয়? গোটেইখিনি নহয় না। 10টা প্লেনিং কৰিলে এটা হয়, 9টা কেঞ্চেল। তো আমার মতে একোৱে নহয়। সব কৃষ্ণই যিটো প্লেনিং কৰি থৈছে সেইটোৱে হ'ব। আৰু যিবিলাক কৰাৰ অভিপ্ৰায় আমি কৰোঁ, পুঙ্খানুপুঙ্খ ৰূপে এইটো পূৰ্ণ মনোযোগ সহকাৰে কৰিব লাগে। আর এই ধরনের যদি আমি নিমগ্ন থাকো তেনেহলে কি হব? অন্য সকল বিচার বিবেচনা বিস্মৃত হয়ে অন্যান্য বিলাক, মানে অন্যান্য বুলি কলে আমি জড়জাগতিক কথা কোৱা হৈছে। অন্যান্য কথা ভাবনা আমি চিন্তা বাদ দি পাহৰি কেৱল মাত্ৰ আমাৰ বাসনা থাকিব লাগে একমাত্র কৃষ্ণর আনন্দের কারণে সর্বোত্তম কিছু করাই হলো আমাদের উদ্দেশ্য। কৃষ্ণর কারণে করিম, জি করিম কৃষ্ণর কারণেই করিম। তো
কি হ'ল বিদেশত এজন ভক্তৰ বহুত কিবা ডাঙৰ এটা বেমাৰ হ'ল। তো ঘৰৰ পৰা পইচা দিছে তাক অপাৰেশ্যন কৰাৰ কাৰণে, ঘৰৰ পৰা পইচা দিছে আৰু সেই ভক্তজনে। তো ভক্তজনে কি কৈছে, পইচাটো লৈ প্ৰভুপাদক দি দিছে। প্ৰভুপাদ, এই পইচা দি আপুনি গ্ৰন্থ প্ৰিণ্টিং কৰক, কাৰণ আপোনাক পইচা লাগিব নহয় গ্ৰন্থ প্ৰিণ্টিং কৰাৰ কাৰণে, গ্ৰন্থ প্ৰচাৰ কৰাৰ কাৰণে। আপুনি এইটো গ্ৰন্থ প্ৰিণ্টিং কৰক আৰু প্ৰচাৰ কৰক। মোৰ কি আছে, মোৰতো বেমাৰ এতিয়া বেমাৰ হৈছে, ভাল হ'ব, আকৌ বেমাৰ হ'ব, আকৌ মৰিবই লাগিব মই। ই হৈছে অপাৰেশ্যন টপাৰেশ্যন বাদ দি পইচা ভক্ত মনোবৃত্তি এনেকুৱা। মোৰ কি হ'ল, চব কৃষ্ণৰ আনন্দৰ কাৰণেই কৰিব বিচাৰে, যদি প্ৰকৃত ভক্ত চব কৃষ্ণৰ আনন্দৰ কাৰণেই কৰিব বিচাৰে। আৰু সেইটো আমাৰ উদ্দেশ্য হোৱা উচিত, আমাৰ জীৱনৰ উদ্দেশ্য। এনে গাই আছো না, আমাদের জীবনের উদ্দেশ্য হচ্ছে কৃষ্ণ প্রেম লাভ করা। কৃষ্ণ প্রেম লাভ করা মানে কৃষ্ণক লাভ করা আমার জীবনের উদ্দেশ্য, বেলেগ আর একটু না। জয় প্রভুপাদের দিব্য বাণী কি।